নাথুৰাম গডছেক ফলো কৰে আপোনালোকে বা সাপোর্ট কৰে বহুত সংঘই নাথুৰাম গডছেক সাপোর্ট কৰা নাই যদি মহাত্মা গান্ধীক নামাৰিলে তাত মহাত্মা গান্ধী ইমান বিখ্যাত হ'ব নোৱাৰিলে এজন মহাপুৰুষ দেশৰ কাৰণে কাম কৰিছে কিন্তু ফাদাৰ অফ দ্য নেশ্যন নহয় তেতিয়াও হ'ব নোৱাৰে নাথুৰাম গডছেক যদি আমি ফ্ৰেম কৰো তেতিয়া হিন্দু ৰাষ্ট্ৰটো হয়ে নতুনকে ঘোষণা কৰাৰ দৰকাৰ নাই সংঘৰ কাম বেলেগ বিজেপিৰ কাম বেলেগ সকলোৰে কাম বেলেগ বেলেগ সংঘই বিজেপিৰ হৈ কেতিয়াও কাম কৰা নাই নেতাগিৰি কৰিলে তেওঁৰ ভোট নাপায় অহংকাৰ হৈছে নেকি কাবাৰ ভাবি হৈছে মোহনজী স্পষ্টকে কৈছে মই আগতে এটা পোষ্ট দিওঁতে হুলস্থুল লাগিল বেছি দিন থাকিলে বিশেষকৈ ভাৰতবৰ্ষৰ নিচিনা ডেমক্ৰেচি ভাৰতৰ গোটেই আজি যিবিলাক দেশত ইটালী বাদ দিলে গোটেই দেশবিলাকৰ তথ্য বস্তু কোনো আহ্বাৰ জিতিব নোৱাৰিব আমেৰিকাৰ পৰা আৰম্ভ কৰি য'ত য'ত ডেমক্ৰেচি আৰু স্বাভাৱিকতে একোটা MP MLAৰ সুবিধা ধেমালি নেকি চব চৰকাৰী চাকৰ নাকৰ পৰা অহংকাৰটো হ'বই মই কওঁ ভগৱানে ভালেই কৰিছে এইবাৰ যদি বহুত চিট লৈ আহিলেহেঁতেন আৰু অহংকাৰ হ'লহেঁতেন বিজেপিৰ ভৱিষ্যত অন্ধকাৰ হ'ল ষ্টেটমেণ্ট দিছিলে যে মণিপুৰ ইনচিডেণ্টৰ বিষয়ে মানুহে গুৰুত্ব দিব দিছিলে বিজেপি চৰকাৰ মণিপুৰ ইনচিডেণ্ট কাৰণ এবাৰ আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰে নাহিলে মণিপুৰত সো সেইটো লৈ পেলাই এটা মানে কন্ট্ৰভাৰ্সি ৰেপ হৈছে যে তেখেত প্ৰধানমন্ত্ৰী কিয় নাহিলে সো হেল্ল' এভৰিৱান ৱেলকাম টু চিম্পলি ৰিয়েল আজি আমি অলপমান ডিফাৰেণ্ট এটা কণ্টেণ্ট লৈ পেলাই আগবাঢ়ি আহিছোঁ যিহেতু আমি সকলোৱে জানো যে 2024 লোকসভা ইলেকশ্যনৰ ৰিজাল্ট দিলে আৰু তাৰ পিছত বিভিন্ন ধৰণৰ এনেকুৱা প্ৰশ্ন কিছুমান আহি পৰিছিলে যে বিজেপি আৰু RSSৰ মাজত সংঘাত হোৱাৰ কাৰণে বিজেপিৰ চিটখিনি কমিল নেকি বা এইবিলাক বিভিন্ন ধৰণৰ প্ৰশ্ন লৈ পেলাই আজি আগবাঢ়ি আহিছোঁ আমি এতিয়া আহিছোঁ RSSৰ সুদৰ্শনালৈ ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ মিটিংছ হয় RSSৰ লগত ইয়াতে RSSৰ বহুত কৰ্মী থাকেও চ' আমি লগ কৰিব আহিছোঁ শংকৰ দাস তেখেত হৈছে বৌদ্ধিক প্ৰমুখ অসম ক্ষেত্ৰৰ চ' তেখেতক আমি লগ কৰিবলৈ আহিছোঁ বিভিন্ন ধৰণৰ কথা পাতিম RSSৰ গোটেই আইডিঅলজিৰ বিষয়ে পাতিম আৰু এতিয়া বৰ্তমান RSS ক'ত আছে ক'ত নাই বা এতিয়া বৰ্তমান আইডিঅলজিকেল চিষ্টেমটো কি হৈছে অসমত সেইটো বিষয়ে পাতিম ভিডিঅ'টো শেষলৈকে চাব আৰু জনাব কমেণ্ট ছেকশ্যনত কেনেকুৱা পায় So hello everyone, welcome to Simply Real. আজি আমাৰ এপিসোড অলপমান বেলেগ হ'ব কাৰণ আমি আগতেও বহুতটা পলিটিকেল সিৰিজ কৰিছিলোঁ তাত আমি বিভিন্ন ধৰণৰ পলিটিচিয়ানজৰ আমি এটা ডে ইন লাইফ দেখাবলৈ চেষ্টা কৰিছিলোঁ আজিৰ এপিসোড অলপমান ডিফাৰেণ্ট হ'ব কাৰণ যিহেতু টাইটেলৰ পৰা চাগে আপোনালোকে গমেই পাইছে চ' তেখেতৰ লগত আজি আমি এটা অলপমান কথা পাতিম তেখেতৰ অলপ কিছুমান বস্তু জানিম কাৰণ RSS হৈছে এনেকুৱা এটা অৰ্গেনাইজেশ্যন যোনটো কাৰণে বিজেপি মানে বহুত বেছি হেল্প পায় লগতে RSSৰ যোনখিনি কৰ্মীসকল আছে দে আৰ ভেৰি হাম্বল চ' আজি মই আপোনালোকক সেইটো এপিসোড অলপমান দেখাব বিচাৰিছোঁ কাৰণ আফটাৰ লোকসভা ইলেকশ্যন মানে RSSৰ বিষয়ে কথা ওলাই পৰিছে যে ৱেৰ ইজ RSS বা বিভিন্ন ধৰণৰ প্ৰশ্ন চ' আজি সেই গোটেই কথাখিনি আমি আজি পাতিম এপিসোডত চ' ভিডিঅ'টো শেষলৈকে চাব আৰু জনাব কমেণ্ট ছেকশ্যনত আপোনালোকে কেনেকুৱা পায় চ' দাদা আপোনাৰ প্ৰথমতে মই সুধিব বিচাৰিছোঁ যে ধৰক RSS আপুনি কিমান বছৰৰ পৰা কৰিছে 6-7 বছৰৰ পৰা সংঘত আছো দেউতা সংঘ চালক আছে আমি সংঘলৈ শাখালৈ যোৱাৰ বহু আগৰ পৰা সম্পৰ্কও আছিল ৰাম সিং ঠাকুৰ বুলি আহিছিল তেখেতৰ খুব আমাৰ তাত প্ৰবাহ হৈছিল মানে ভ্ৰমণ হৈছিল তো সেইকাৰণে যিবিলাক নেতৃস্থান এইবিলাক আছিলে এই নেতৃস্থানতো দেউতাও আছিল গতিকে স্বাভাৱিকতেই সংঘৰ এইটো এটা ব্যৱস্থা মই কাম কৰিম আৰু আনক উপদেশ দিম তোমালোকে কৰা এইটোতো নহ'ব কিন্তু দেউতা সংঘ চালকৰ ল'ৰা যদি সংঘলৈ নাযায় আমাৰ গোটেইবিলাক সংঘ ৰাষ্ট্ৰ সেৱিকা সমিতি মানে আপোনাক সৰুৰ পৰাই গ্ৰুমিং কৰা গৈছে যে আপোনালোকে মানে RSSত থাকিব লাগিব সৰুৰ পৰা ক্লাছ 8 মানৰ পৰা বিভিন্ন ভ্ৰমণ কাহিনী পঢ়িছোঁ মোৰ মনত আছে প্ৰফুল্ল দত্ত গোস্বামীৰ পৃথিৱীৰ চৌপাশে এপাক প্ৰথম পঢ়িছোঁ অৰ্থাৎ আমি 8-9ত পঢ়োঁতে বাহিৰা কিতাপ পঢ়াটো এটা দোষ আছিল দেউতাই আনি দিছিল আমাক তৈয়াৰ কৰাৰ পিছত দেউতাৰ মুখ্য হাত আছে একচুৱেলি আৰু বিশেষকৈ 75ত যেতিয়া ইমাৰ্জেঞ্চি হ'ল দেউতাও পলাই থাকিল দেউতাও জেলত থাকিল 75ত আপোনাৰ দেউতা জেলত আছিল দেউতা জেলত আছিল আৰু মই সেই সময়ত আমি খণ্ড বুলি কওঁ খণ্ড মানে ব্লকৰ তলত পঞ্চায়ত আমি মণ্ডল বুলি কওঁ মই মণ্ডল শাৰীৰিক প্ৰমুখ আছিলোঁ ক্লাছ 8ত আমি পলাবলগীয়া হোৱা নাই আমি সৰু আছিলোঁ কাৰণে তাৰপিছত যেতিয়া চৰকাৰ আহিল তেতিয়াতো আৰু টিভি নাই ৰেডিঅ'
গতিকে ৰেডিঅ'টো মোৰ কাণত দিজাই দেউতাই তালিকা বনাই দিছে কাৰণ তেতিয়া ৰেডিঅ'টো খবৰ আৰু 2-3 দিন লাগে শেষৰ ৰিজাল্ট ওলাওঁতে তো জনতা পাৰ্টি কিমান পাব কংগ্ৰেছে কিমান পাব কোন সমষ্টি মোক ভাগ কৰি দিছে তো মোৰ সেইটোৱে কাম আবেলি আৰু স্কুলত যোৱা সময়খিনি বাদ বাকী মোৰ সেই নোট লোৱা কাম আৰু এতিয়া আপোনাৰ মোদী গভৰ্ণমেণ্ট আহিলে 2014 পৰা তেতিয়াৰ পৰা এতিয়া ডিফাৰেন্সটো কি পালে আপোনাৰ RSS মডাৰ্ণ বুলি নহয় কথাটো একচুৱেলি ভাৰতীয় আমি যাক হিন্দু সংস্কৃতি বুলি কওঁ হয় মানে চিৰপুৰাতন নিত্য নতুন কাৰণ আমাক যিটো ভাৰতীয় সংস্কৃতিক আউটডেটেড বুলি কোৱা হয় এইটো আচলতে সম্পূৰ্ণ বিজ্ঞান আধাৰিত তো সেইকাৰণে সংঘৰ যি সিদ্ধান্ত তো এইটো মডাৰ্ণ বুলি কথা নাই আমাৰ কথা হ'ল যুগানুকূল পৰিৱৰ্তন কৰি সময়ৰ লগত খাপ খাই আগবাঢ়িব লাগে তো সেইকাৰণে চেপাৰেট এনেই সংঘৰ 1925 যেনেকুৱা আছিল তেনেকুৱা হিন্দু ৰাষ্ট্ৰ আমাৰ একদম সিদ্ধান্ত এইখন ৰাষ্ট্ৰ হিন্দু ৰাষ্ট্ৰ এইখন বৰ্তমান হিন্দু ৰাষ্ট্ৰ আপোনাৰ দেখিছেনে মানে ইন দ্য ফিউচাৰ যে হ'ব পাৰিব বুলি হিন্দু ৰাষ্ট্ৰটো হয়ে নতুনকে ঘোষণা কৰাৰ দৰকাৰ নাই এই অশোক চক্ৰটোত কি লিখা থাকে সত্যমেৱ জয়তে ক'ৰ পৰা আহিছে সুপ্ৰিম কোৰ্টৰ হেৰিৰ পিছফালে লিখা আছে ইয়াত সুপ্ৰিম কোৰ্টৰ মত হ'ল যত ধৰ্ম তত যায় ক'ৰ পৰা আহিছে সংস্কৃতৰ পৰা আহিছে অফক'ৰ্চ সংস্কৃতটো ক'ৰ মহাভাৰতৰ পৰা আহিছে কিন্তু ধৰক দাদা এটা কথা আপোনাক সুধো মই ধৰক এতিয়া ক'লে আপুনি হিন্দু ৰাষ্ট্ৰৰ কথা হিন্দু ৰাষ্ট্ৰ বুলি ক'লে এতিয়া বিভিন্ন ধৰণৰ আমাৰ আমি জানো যে ইণ্ডিয়া আমাৰ সেকুলাৰ কাণ্ট্ৰি হয় আমাৰ সংবিধানত লিখা আছে চ' তেতিয়া কি হয় যেতিয়া আমি হিন্দু ৰাষ্ট্ৰ বুলি কওঁ তেতিয়াহ'লে বাকী যোনবিলাক কমিউনিটিখিনি আছে বা বাকী যোনবিলাক ৰিলিজন আছে দে ফিল ইনচিকিউৰ কাৰণ যদি হিন্দু ৰাষ্ট্ৰ বুলি ডিক্লেয়াৰ কৰি দিয়া যায় তে ইহঁতে কেনেকৈ থাকিব কাৰণ সেইটো প্ৰশ্ন এতিয়া আহি পৰে কাৰণ বিভিন্ন ধৰণৰ কমিউনিটি মই অকল এটা পাৰ্টিকুলাৰ মাইনৰিটি কমিউনিটি নকওঁ বা বিভিন্ন ধৰণৰ কমিউনিটি আছে যদি মানে সেইটোলৈ ইনচিকিউৰ ফিল কৰে যে হিন্দু ৰাষ্ট্ৰ হ'লে তাহাঁতে কেনেকৈ থাকিব গতিকে সেইটোৰ ওপৰত কি ক'ব বিচাৰিব এইটো এটা বহুত দীঘলীয়া বিষয় যিটো আমি নতুনকৈ লৈছো নেৰেটিভ এইটো তৈয়াৰ কৰা হৈছে হিন্দু মানে কি একদম এটা বাক্যত ক'ব লাগিলে হিন্দু মানে হ'ল কেৱল মোৰ ৰাস্তাই শুদ্ধ এইটো হ'ল অহিন্দু চিন্তন আৰু সকলৰ ৰাস্তা শুদ্ধ এইটো হ'ল হিন্দু চিন্তন আল্লাহক মানিলেও মুক্তি পাব পাৰে হিন্দুৱে মানে যীশুখ্ৰীষ্টক মানিলেও মুক্তি পাব পাৰে হিন্দুৱে মানে আমাৰ ইয়াত বিভিন্ন পন্থ আছে কৰোঁ মাজতো ক্লেছ নাই সাময়িকভাৱে ক'ৰবাত আমাৰ ইয়াতে ফেচবুকত লিখা লিখি চলে পূজা কৰা পূজা নকৰা এইটো অন্য কথা কিন্তু কাজিয়া কৰি মানুহ মৰা নাই কাৰণ আমাৰ একম সৎ বিপ্ৰহ বহুধা বদন্তি মানে মূল সত্য এটাই মুক্তি পাব লাগে গতিকে মুক্তি পোৱাৰ ৰাস্তা বিভিন্ন মই গুৱাহাটীলৈ আহিব লাগে মোৰ ঘৰ বামুণী তো মই পশ্চিমলৈ আহিব লাগিব পূবলৈ আহিব লাগিব নগাঁৱৰ মানুহ পশ্চিমলৈ আহিব লাগিব শ্বিলঙৰ মানুহ উত্তৰলৈ যাব লাগিব টংলাৰ মানুহ দক্ষিণলৈ আহিব লাগিব মই যদি ঠিক কৰোঁ পূবলৈ গ'লেহে গুৱাহাটী পাব এই নগাঁও টংলা শ্বিলঙৰ মানুহে কেতিয়াও নাপাব মই বাছেৰে আহিব পাৰোঁ আগতে চাইকেলেৰে আহিছোঁ ইমাৰ্জেঞ্চিৰ সময় ইমাৰ্জেঞ্চি নহয় এই এবাৰ বাৰিষাৰ সময় বাইক লৈ আহিব পাৰোঁ বাছত আহিব পাৰোঁ খোজকাঢ়ি আহিব পাৰোঁ ৰাস্তা বিভিন্ন আমাৰ লক্ষ্য কি গুৱাহাটী শ্বিলঙৰ মানুহ উত্তৰ গ'লে গুৱাহাটী পাব কিন্তু একম সৎ মুক্তি সকলোৰে কাম্য ভাৰতবৰ্ষৰ সমাজৰ অন্তিম লক্ষ্য হ'ল মুক্তি সেইকাৰণে ভগৱানক সেইটোৱে আমি প্ৰাৰ্থনা কৰোঁ হে ভগৱান মুক্তি দিয়া আমি বাৰ বাৰ মই 83 কোটি জনীত জন্ম লওঁ অহা জন্ম বা কিহত লওঁ এইকাৰণে ভগৱানক প্ৰাৰ্থনা কৰোঁ মুক্তি দিয়া হিন্দু সমাজৰ ভাৰতীয় সংস্কৃতিত অন্তিম লক্ষ্য হ'ল মুক্তি তো মুক্তিৰ ফল বিভিন্ন হ'ব পাৰে সেইকাৰণে হিন্দুত্বই কি কয় পূজা কৰিলেও পাব পাৰা পূজা নকৰিলেও মুক্তি পাব পাৰা নাম গালেও মুক্তি পাবা আৰু বলি বিধান কৰিলেও মুক্তি পাবা ঈশ্বৰ নামানিলেও মুক্তি পাবা কমিউনিষ্টবিলাকে কয় ধৰ্ম হ'ল আফিং ধৰ্ম কৰ্ম নামানে তেওঁলোকেও মুক্তি পাব এই যিটো সৰ্বসমাৱেশক চিন্তা গতিকে আল্লাহক উপাসনা কৰি মুক্তি পাব পাৰে মানে আপোনালোকৰ কোনো প্ৰব্লেম নাই যে মানে আমাৰ কোনো প্ৰব্লেম নাই বা খ্ৰীষ্টিয়ানে যদি কিবা চেলিব্ৰেট কৰিছে তেখেতৰ খ্ৰীষ্টমাছ চেলিব্ৰেট কৰিছে কোনো প্ৰব্লেম নাই এজন ভাল খ্ৰীষ্টিয়ান হৈ ভাল ভাৰতীয় হ'ব পাৰে তেওঁ হিন্দু এজন ভাল চিডুল কাষ্ট হৈ তেওঁ ভাল এজন ভাল অৰুণাচল হৈ পেলাই এজন চিডুল ট্ৰাইব হৈ পেলাই ভাল চিডুল ট্ৰাইব হ'ব লাগে তেওঁ ভাল হিন্দু কাৰণ আমাৰতো কাৰো লগত বিৰোধী তেওঁলোকে বিৰোধ কৰে খ্ৰীষ্টিয়ান লগত হিন্দু কেনেকৈ হ'ব মানে সেইটো মানে বস্তুটো মানে নিমিলা হৈ যায় এই দেশৰ ৰাষ্ট্ৰীয়তা যিয়ে মানে এখন ধৰ্মভূমি কৰ্মভূমি মোক্ষভূমি বুলি যিয়ে মানে তাৰ যিকোনো পন্থৰে কাম কৰক তেওঁলোক ইয়াৰ হিন্দু নাম কোনে দিছে RSS বিশ্বন্ধু প্ৰদেশতো দিয়া নাই হিন্দু নাম বাহিৰৰ মানুহে দিছে কোনোবাই কয় সিন্ধুৰ পৰা হৈছে বুলি কাৰণ তেওঁলোকৰ শব্দটো নুঘূৰে পাৰ্চিয়ানসকলে দিয়া বুলি কয় আমাৰ আপত্তি নাই বহুতে কয় ভাৰতীয় কিয় নুবোলে আমাৰ ভাৰতীয় বুলিলে আপত্তি নাই কিন্তু ভাৰত বুলি কওঁতে এটা ভৌগোলিক সীমাৰ ভিতৰত কিন্তু হিন্দু গোটেই বিশ্বৰ সমাৱেশক সেইকাৰণে সৰ্বম খলবিদম ভৰিখন আনি সেৱা কৰোঁ কিহৰ কাৰণে মুছলমানে কৰে নেকি খ্ৰীষ্টিয়ানে ভৰিত লাগিলে সেৱা কৰে নেকি নোৱাৰে কৰিব তেওঁলোকৰ ধৰ্ম বা তেওঁলোকৰ সংস্কৃতিত নাই আমি কি কৈছোঁ বয়ম অমৃত ইচ্ছা পুত্ৰাহা আমি চব ভগৱানৰ সন্তান মহাপুৰুষ শংকৰদেৱে
সেইটোকে অসমীয়াত কৈছে কুকুৰৰ ঘৰত দেৱশৃগালৰ আত্মাৰা এইটোৱে বেদান্ত সৰ্বম খলবিনম ব্ৰহ্ম চবতে ভগৱান চবতে ভগৱান আছে তো চবতে এইটো বিগ বেং থিয়ৰিয়ে কৈছে ঈশ্বৰ কণাই গোটেই সমস্ত পৃথিৱী আগুৰি আছে সেইটোৱে ঋগবেদত আছে তো ঈশ্বৰ কণাৰ যিটো সন্ধান কৰিছে এইটো ঋগবেদত আছে এইকাৰণে হিন্দুত্ব হ'ল চাইণ্টিফিক সেইকাৰণে ক'ব পাৰে সৰ্বম খলবিদম ব্ৰহ্ম সেইকাৰণে ক'ব পাৰে বাসুদেৱ কুটুম্বকম মুছলমান খ্ৰীষ্টিয়ানে ক'ব নোৱাৰে কাৰণ তোৰ অনলি ইছু ইজ দি সন অফ গড আমি কৈছোঁ বয়ম অমৃত পুত্ৰ চব ভগৱানৰ সন্তান কুকুৰ শৃগাল গৰ্দবৰ আত্মা চবতে ভগৱান আছে চবতে আত্মা আছে বাইবেল কি কৈছে যিশু যদি অনলি সন অফ গড একমাত্ৰ যিশু হ'ল ভগৱানৰ সন্তান কিন্তু RSS বুলি ক'লে বহুত মানে আপোনাৰ মাইনৰিটি কমিউনিটি ভয় খাইছে বা এনেকুৱা এটা আছে মানে যে মানে RSS মানে গোটেই ৰাষ্ট্ৰটো হিন্দু কৰিব বা আমাক থাকিব নিদিয়ে বা এটাতে মানে অফক'ৰ্চ আপুনি যোনটো ক'লে নেগেটিভ হ'ব পাৰে কিন্তু এতিয়া ধৰক মইতো নিজে এজন হিন্দু হয় মই হয়তো ফেচ কৰা নাই কিন্তু এজন মুছলিম ব্যক্তি বা এজন খ্ৰীষ্টান ব্যক্তি হয়তো ফেচ কৰিব পাৰে তাহাঁতৰ পাৰ্চপেক্টিভত চ' সিহঁতক আপোনালোকে কি মেছেজ দিব বিচাৰিব সেইটো তেওঁলোকক কেৱল হিন্দু মুছলমান বুলিয়ে নহয় চিডুল কাষ্টে ভাবে RSS আমাক শেষ কৰিব এইটো আচলতে 1960ৰ দশকৰ পৰা চলিছে এইটো আন্দোলন যে ভাৰতবৰ্ষৰ অলপ দীঘলীয়াকে ক'ব লাগে মুঠ কথা হ'ল ভাৰতবৰ্ষত দুটা ডাঙৰ পৰ্যায় গৈছে যে জাত পাতৰ এইবিলাক যে কথা কওঁ আমি এইটো একচুৱেলি বেদৰ যুগৰ পৰা আছে মই যিমান অধ্যয়ন কৰিছোঁ কাৰণ ভাৰতবৰ্ষৰ সমাজ নিয়ম কানুন পালনত কঠোৰ সামান্য নিয়ম পালনত ব্যাঘাত জন্মিলে তেওঁ সমাজৰ পৰা পৃথক কৰে আৰু সেইকাৰণে পুৰণা জাতিবিলাক চাব তেওঁলোকৰ যিটো ব্যৱসায় অনুসৰি জাতি 712 খ্ৰীষ্টাব্দত প্ৰথম মুছলমানৰ আক্ৰমণ আৰু 1206ৰ পৰা প্ৰথম দিল্লীত মুছলমানৰ দাস বংশৰ প্ৰতিষ্ঠা হৈছে শাসনিক মুছলমানৰ আক্ৰমণৰ সময় ভাৰতবৰ্ষৰ সমাজৰ সন্মুখত দুটা ডাঙৰ প্ৰশ্ন আহিল এই যে আমি যাক পৃথক কৰিছোঁ সমাজৰ পৰা মুছলমানে যেতিয়া আক্ৰমণ কৰিছে তেওঁলোকক ধৰ্মান্তৰ কৰিছে শিশু বৃদ্ধক হত্যা কৰিছে জীয়ৰী বোৱাৰীক বলাৎকাৰ কৰিছে খেতি পথাৰ জ্বলাই আহিছে মন্দিৰ ভাঙিছে মন্দিৰৰ মূৰ্তি মছজিদৰ ভেলত লগাইছে এই যিটো পৰিস্থিতিটো অকল্পনীয় আছিল আৰু সেইকাৰণে এই ধাৰ্মিক দৃষ্টিৰে সহজ ভাষাত ধৰ্ম শব্দটো প্ৰয়োগ কৰিছোঁ মই প্ৰথম নায়ানমাৰসকল তামিলনাডুৰ পৰা ওলাল কাৰণ আগতে সংস্কৃতি ধৰ্ম এইবিলাক ৰজা মহাৰজা জমিদাৰবিলাকৰ হাতত আছিল মন্দিৰ নিজাববী আছিল জাগা তাকে সোমাব নিদিয়ে কাৰণ তলৰ জাতবিলাক সোমাব নিদিয়ে কেৰেলাৰ পুৰণা ইতিহাস লিখিলে গম পাই যাব তো নায়ানমাৰসকল ওলাল আলৱাৰসকল ওলাল যে ভগৱানক উপাসনা কৰাৰ সকলোৰে অধিকাৰ আছে কেৱল নাম ল'লেই হ'ব ভক্তি আন্দোলন তাৰ পৰা আৰম্ভ হৈছে 8ম 9ম শতিকাৰ পৰা 16 শতিকালৈ শংকৰদেৱে বাহিৰত গৈ সেইটোৱে শিকিছে সেইকাৰণে ইয়াৰ ভক্তি আন্দোলন আৰম্ভ কৰিছে যে নাম গালেই হ'ব ব্ৰিটিছ আহি দেখিছে যে ভাৰতবৰ্ষ এনেকুৱা এখন দেশ সকলো আক্ৰমণ কৰিছে তথাপি ভাৰত হৈ আছে ইয়াৰ মূল কাৰণ কি আমি যদি বিশ্ব ইতিহাস চাওঁ তেতিয়া পৃথিৱীৰ এটা আক্ৰমণত যিবিলাক দেশ ধ্বংস হৈ গৈছে ইৰাণ ইৰাক আজি এইগুলো পাৰ্চী আছিল ইৰাক হৈছে আজিকালি এই গোটেই বেল্টটো হেৰিলৈ একদম মংগোলিয়া লৈ পেলাই চব দেশবিলাক এটা আক্ৰমণত ধ্বংস হৈ গৈছে ৰজাকেন্দ্ৰিক কেৱল শাসনকেন্দ্ৰিক যি সমাজ আছিল যি দেশ আছিল সেইবিলাক ধ্বংস হৈছে আমাৰ ভাৰতবৰ্ষত শাসনকেন্দ্ৰিক নাছিল আধ্যাত্মতাকেন্দ্ৰিক আছিল সেইকাৰণে ৰজাই কিবা গোলমাল কৰিলে পুৰোহিতে কয় আহি পেলাই ধৰ্মদণ্ড অস্তি ৰাজ্যাভিষেক যেতিয়া হয় যেতিয়া প্ৰণাম কৰে তেতিয়া গুৰুৱে কয় সৰ্বদণ্ড অস্তি গতিকে তুমি সকলো দণ্ডৰ অধিকাৰসমূহ দণ্ড দিব তাৰপিছত তেওঁ উঠি পেলাই হেৰি দিয়ে এই গুৰুক যি দিয়ে আৰু গুৰু দক্ষিণা যিকে কয় অদণ্ড অস্মি যে মোক কোনো দণ্ড দিব নোৱাৰে তেতিয়া পুৰোহিতে গোটেই যজ্ঞবেদীৰ চাৰিওফালে সমীৰ এটা ডাল লৈ কোবাই কয় ধৰ্মদণ্ড অস্তি তুমি চবৰ অধিকাৰ নহয় চবৰ ওপৰত ধৰ্মদণ্ড অস্তি এই যে আধ্যাত্মিকা ৰজায়ো ধৰ্ম মানিছে আজি যে সিংগল গৈছে তাত এইটো ভাৰতীয় সংস্কৃতি পাৰ্লিয়ামেণ্টত গৈছে ব্ৰিটিছে দেখিছে যে এই শ্ৰদ্ধা এই পৰম্পৰা থাকিলেতো নহ'ব যে এইবিলাক নেৰেটিভ ব্ৰিটিছে বিশেষকৈ নৰ্থ ইষ্ট সম্পৰ্কে ব্ৰিটিছে যিটো উঠাইছে বুলি আপুনি ক'লে তেওঁলোকে যি হেৰি বুলি কৈছোঁ নেৰেটিভ বুলি কৈছোঁ খুব হিচাপ কৰি তেওঁলোকে শব্দবিলাক প্ৰয়োগ কৰিছে ধৰ্ম সাপেক্ষ হ'ব লাগিছিল ভাৰতবৰ্ষৰ ৰাজনীতি ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষৰ নামেই ইণ্ডিয়া হ'ল মোৰ নাম শংকৰ ইংৰাজীত কি হ'ব ভাৰতবৰ্ষৰ নামেই ইংৰাজীত বেলেগ হৈ গ'ল বিভাজন হ'ব সংঘৰ কাম বেলেগ বিজেপিৰ কাম বেলেগ সকলোৰে কাম বেলেগ তাত সংঘৰ বিভাজন হ'লে কথাটো বুজাই যে সংঘ বিভাজন কিন্তু বিজেপি আৰু সংঘ বিভাজন হৈছে নেৰেটিভটোৱে ভুল বিজেপি সংঘ একে নহয় তো বিজেপি সম্পূৰ্ণ ৰাজনৈতিক RSS সাংস্কৃতিক ক্ষেত্ৰ সামাজিক ক্ষেত্ৰখিনি ঘৰ ভাঙি দিয়া গৈছিল লগতে কাষ্টৰ ডিভাইড হৈছিলে কাষ্ট বেচিছ এতিয়া আমি হিন্দুখিনি কথা কৈছোঁ হিন্দুত মানে তাতে কাষ্ট বেছ পলিটিক্স কৰিছে সেই কাষ্ট বেছ পলিটিক্সৰ কাৰণে ডিভাইড এণ্ড ৰুল হৈছে বুলি এনেকৈ কোৱা গৈছে সেইটো ওপৰত কি ক'ব বিচাৰিব কাৰণ UP জেগা এটাত যদি বিজেপি ইমান কম চিট পাইছে মানে এটা কোড আছিলে যে ইফ ইউ উইন UP ইউ উইন দ্য কাণ্ট্ৰি বাট এবাৰ কি হ'ল মানে সেই বস্তু এই কাষ্ট ছিষ্টেম গোটেই ভাৰতবৰ্ষৰ সমস্যা অসমত নাই নেকি
নহ'লে কোচে কোচ, ৰাভাই ৰাভা, কাৰ্বিয়ে কাৰ্বি, বড়োৱে বড়ো কিয় বিচাৰে। আজিকালি নতুনকৈ আপাৰ আছামত বেলেগ বেলেগ কমিউনিটি ওলাইছে, মৰাণ মটক কিবা কিবি কিয় ওলাইছে। এই ছিষ্টেমটো হিন্দুক বিভাজন কৰিব পাৰে। এই কৈছে নহয়, এক ৰাষ্ট্ৰ নহয় ভাৰত, এক সমাজ নহয়, আৰু ভাৰত মাল্টিনেশ্যনেল ষ্টেট। আৰু আমাৰ অসমীয়াৰ বহুত ডাঙৰ লেখকে লিখিছে, অসমীয়া এটা জাতি, ভাৰতীয় এটা জাতি, বঙালী এটা জাতি, নেশ্যন চববিলাক। গতিকে এইবিলাক খুব কৈছোঁ নহয় প্লেনিং কৰি ব্ৰিটিছৰ জালত ভৰি দিয়া যিসকল মেকলে পদ্ধতিৰ শিক্ষাৰ শিক্ষিত যিবিলাক মেকলে পুত্ৰ, তেওঁলোকে অনা এইবিলাক। সেইকাৰণে কাষ্ট ছিষ্টেম আৰু তাত ভয়ংকৰ। তাত নহয় গোটেই ভাৰতবৰ্ষতে, আমাৰ ইয়াত বহুত কম। তথাপি স্বামী বিবেকানন্দই এনেই কোৱা নাই যে কেৰলখনতো পাগলৰ দেশ, চিডুল কাষ্টৰ মানুহে, তলৰ শ্ৰেণীৰ মানুহে ডিঙিত ঘণ্টা লগাই যাব লাগিছিল। কাৰণ ব্ৰাহ্মণে যদি দেখে সি গা ধুব লাগিব দেখিলে। গতিকে টিলিঙা বজাই যাব লাগিব যে মই আহিছোঁ, তহঁত ঘৰৰ পৰা নলবি। এই স্থিতি আছিল বিবেকানন্দ 1919 শতিকাৰ শেষৰ দশকত, 1902 তেওঁ ঢুকাইছে। এই স্থিতি। গতিকে জাত পাতৰ ব্যৱস্থাটোৰ এইটো এটা নেৰেটিভ। হিন্দু এক নহয়, আৰ্য দ্ৰাবিড়, আৰ্য অনাৰ্য, বিভিন্ন জাত, পাহাৰ ভৈয়াম, এই গোটেইবিলাক ব্ৰিটিছৰ নেৰেটিভ। তো সেইকাৰণে জাত পাতৰ সমস্যা তাত আছে। এতিয়া বিজেপিৰ কাম কি, যিবিলাক বিজেপিৰ ভোটাৰ তেওঁলোকক বুথলৈ অনা কাম বিজেপিৰ সংঘৰ কাম নহয়। তো বিজেপি আনিব পৰা নাই। আৰু তাত আলোচনা কৰিছে বিভিন্ন, এই যে কৰিডৰ কৰোঁতে ভাবিছে কিবা কিবি। কৰিডৰ এইটোতো চৰকাৰে জনোৱা নাই। কৰিডৰ ভাঙোতে কি হৈছে, চব মন্দিৰ ওলাইছে, মাটি মুছলমানো চবক বিস্থাপিত কৰিছে, বুঢ়া সময় দিছে। এইবিলাক একোটা সৰু কাৰণ। মুখ্য কাৰণ বিজেপিৰ ভোটাৰ নাই, সেইকাৰণে হেৰি কম হৈছে, পাৰ্চেণ্টেজ ভোটিং পাৰ্চেণ্টেজ কম হৈছে। মই তাৰ বিশ্লেষণ মই কৰা কঠিন হ'ব, কাৰণ মই ৰাজনীতিত নাই। আপুনি বাহিৰৰ পৰা দেখিছে যে এইটো এটা সৰু চাইডে ভুল হৈছে, এইটো একদম মুখ্য কথা। কাৰণ আমি সংগঠন কৰা মানুহ, গম পাইছোঁ, সেইটো আমি বুজি পাইছোঁ। বুথত একোখন তেওঁলোকৰ 21 জনীয়া কমিটি আছে। এটা বুথত 600-700, বেছি হ'লে 1100-1200 ভোটলৈ দুটা বুথ কৰে। 1100 ভোটৰ হিচাপ কৰিব লাগে সেই 21 জনীয়া কমিটিখনে। তাত তেওঁলোকে ইয়ুথ, মহিলা চব কৰিছে, 30-40 জন মানুহ আছে। তেওঁলোকক যদি কামত লগাব নোৱাৰে, ভোট পাব ক'ৰ পৰা? নেতাগিৰি কৰিলে তেওঁৰ ভোট নাপায়। নিশ্চিতভাৱে হৈছে। মোহনজী স্পষ্টকৈ কৈছে, ঠিক অহংকাৰ শব্দটো কোৱা নাই। আৰু মই আগতে এটা পোষ্ট দিওঁতে হুলস্থুল লাগি গৈছে। বেছিদিন থাকিলে হেৰিত, বিশেষকৈ ভাৰতবৰ্ষৰ নিচিনা ডেমক্ৰেচি, ভাৰতবৰ্ষ গোটেই পৃথিৱী আজি যিবিলাক দেশত, ইটালী বাদ দিলে গোটেই দেশবিলাকৰ তথ্য চাবচোন, কোনো হাবাৰ জিতিব নোৱাৰিব। আমেৰিকাৰ পৰা আৰম্ভ কৰি য'ত য'ত ডেমক্ৰেচি আছে, এণ্টি ইনকামবেঞ্চিটো হ'বই। অহংকাৰ হ'ব, সুবিধা বিচাৰিব। আৰু কৈছে না যে ডেমক্ৰেচিত কি হয়, ডেমক্ৰেটিক হেৰিত, এই পলিটিক্সত পাৰ্টীয়ে দলৰ হৈ কাম কৰে, নিশ্চিতভাৱে কৰিব। তো কৰিলে এণ্টি ইনকামবেঞ্চি হয়। আৰু স্বাভাৱিকতে একোটা MP MLAৰ সুবিধা ধেমালি নেকি? চব চৰকাৰী চাকৰ নাকৰ পৰা অহংকাৰটো হ'বই। কিন্তু তাত একদম নিজক সংযমী কৰি ৰখা বৰ কঠিন। সেইকাৰণে বেছি জলিটো হয়েই। ক'ৰবাত এবাৰ মানে অহংকাৰ হোৱা বুলি আপুনি মানে ভাবিছে? আৰু নিশ্চিতভাৱে হৈছে। কথা বতৰা এইবিলাক নেতাবিলাকৰ দেখিলে, সেইকাৰণে অহংকাৰ পতনৰ মূল। অহংকাৰ যেতিয়া গীতাত কৈছে, তো ধায়ত বুচায়ন পুঞ্জা সংঘাস্তে সুপজায়তে। যদি মোৰ ধ্যেয় বিষয় বাসনা হৈ পৰে, ধায়ত বিষয়ান পুঞ্জ সংঘাস্তে সুপজা, তাৰ লগত এটাচমেণ্ট বাঢ়ে। সংঘাত সঞ্জায়তে কামহা, তাত যদি বাধা দিয়ে তাহলে কামনা বাসনা উৎপন্ন হয়। তাত যদি বাধা দিয়ে, কামত ক্ৰোধ অভিযায়তে, খং হয়, ক্ৰোধাত ভৱতি সম্মোহ, খঙাল মানুহৰ মনত বিবেক নাইকিয়া হয়। সম্মোহাত স্মৃতি বিভ্ৰম, গতিকে স্মৃতিয়ে কাম নকৰে। স্মৃতিভ্ৰংশাত বুদ্ধি নাশো, বুদ্ধিয়ে কাম নকৰা হয়। বুদ্ধি নাশাত পনিশ্বতি, গতিকে নিশ্চিতভাৱে ৰাস্তাৰ পৰা বিচলিত হ'বই। সেইকাৰণে সেই স্থানত থকা মানুহবিলাকৰ দৰকাৰ নিজক কেনেকৈ ঠিক ৰাখিব। সেইটো নকৰিলে অহংকাৰৰ পতন, তেওঁলোকৰ বুদ্ধিয়ে কাম নকৰে। এইবিলাকতো 10 বছৰত হৈছে। মই কওঁ ভগৱানে ভালেই কৰিছে। এইবাৰ যদি বহুত চিট লৈ আহিলেহেঁতেন আৰু অহংকাৰ হ'লহেঁতেন, বিজেপিৰ ভৱিষ্যত অন্ধকাৰ হ'ল। আমি কাৰো সহায় নিবিচাৰোঁ। এই বিল্ডিং চৰকাৰে বনোৱা নাই,
কাৰ্যকৰ্তাই পইচা দিছে বিজেপিৰ যিবিলাক কাৰ্যকৰ্তা আছে তেওঁলোকে দিছে চৰকাৰৰ কোনো সহায়ত আৰ্থিক সাহায্য দাদা আপোনাক মই এটা কথা সুধো চৰকাৰৰ চৰকাৰ যদি নহয় ইমান ডাঙৰ ডাঙৰ লিডাৰ লাইক নৰেন্দ্ৰ মোদী হওক বা নীতিন গাডকাৰী হওক বা ওম বিৰলা স্পীকাৰ হিচাপে ৰিচেণ্টলি স্পীকাৰ হ'লে তেখেতে চব RSS কৰা বা অমিত শ্বাহ হওক চ' গতিকে সেইটোৰ ওপৰত কি ক'ব বিচাৰিব কাৰণ সিহঁতে হৈছে RSSৰ লিডাৰ হৈ পেলাই তাহাঁতে পলিটিক্সলৈ জইন কৰিলে চ' সেইটোৰ ওপৰত কি ক'ব বিচাৰিব ধৰক আপুনি পিছলৈ কৰিব পাৰে পলিটিক্স ভাৰতবৰ্ষৰ সৰ্বাংগীন বিকাশ এইটো হ'ল সংঘৰ লক্ষ্য 1925 চনতে লক্ষ্য ঠিক কৰে যদি সৰ্বাংগীন বিকাশ হ'ব লাগে এই সকলো অংগৰ ভিতৰত ৰাজনীতি এটা অংগ তাতো সূচিত আহিব লাগে এইকাৰণে যাৰ যি ধৰণৰ ৰুচি সেই ধৰণৰ ৰুচি অনুসৰি সংঘৰ স্বয়ংসেৱকে কাম কৰে কাৰোবাৰ ধাৰ্মিক দৃষ্টিৰে তেওঁৰ ৰুচিটো বিশ্বনী পঢ়াত যায় কাৰোবাৰ আৰ্থিক দৃষ্টিৰে ৰুচি কাৰোবাৰ উদ্যোগিক দৃষ্টিৰে ৰুচি গতিকে তেওঁ লঘু উদ্যোগ ভাৰতীত যাব কাৰোবাৰ ট্ৰাইবেলৰ মাজত কাম কৰাৰ ইচ্ছা তেওঁ কল্যাণ আশ্ৰম কৰিব এনেকুৱা 46টা অখিল ভাৰতীয় সংগঠন আছে তাৰ ভিতৰত বিজেপি গতিকে যাৰ ৰুচি ৰাজনীতি তেওঁলোক ৰাজনীতিত যাব ৰাজনীতিত গৈ সংঘত্ব মানে RSS তাত টিকাব লাগিব সেইকাৰণে আমাৰ কাৰণে এতিয়া যিবিলাক সংঘৰ স্বয়ংসেৱক বেলেগ ক্ষেত্ৰত যায় সকলো ABVP স্বতন্ত্ৰ অনুষ্ঠান কিন্তু ABVPৰ প্ৰচাৰকৰ পৰা যোৱা সংঘৰ পৰা যোৱা ঠিক তেনেকৈ গোটেইবিলাকত প্ৰচাৰৰ সংঘ 46টা সংগঠন তেওঁলোকে সেই ঠাইত সংঘই কণ্ট্ৰল নকৰে বাকী মানুহে যেনেকৈ ভাবে যে RSS কণ্ট্ৰল কৰে তেওঁলোকৰ সংবিধান বেলেগ তেওঁলোকৰ কাম বেলেগ তেওঁলোকৰ ক্ষেত্ৰ বেলেগ পদ্ধতি বেলেগ তেওঁলোকৰ কমিটি আছে পুৰুষ মহিলা চবে কৰে সংঘ কেৱল পুৰুষৰ কাৰণে আৰু সংঘত এনেও সকলো আহিব নোৱাৰে সংঘত বুঢ়া মানুহ নাই সংঘত শিশু নাই সংঘত ফিজিকেল হেণ্ডিকেপ নাই সংঘত মুছলমান নাই সংঘত মহিলা নাই মুছলমান কিয় নাই মানে নাহেতো আমাৰতো বিৰোধ নাই বহুত কম মই হেৰিত থাকোঁতে এটা পাঠান এটা ফোন কৰে এতিয়াও চিৰাজুল্লিত আমাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ কথা আপুনি কিয় এজ এ পলিটিচিয়ান ব্যক্তিৰ কথা আমি পিছতো নকওঁ আগতো নকওঁ মিডিয়াত নকওঁৱে মানে আমাৰ কাৰণে কি হয় অমন্ত্ৰম অক্ষৰো নাস্তি এনেকুৱা এটা আখৰ নাই য'ৰ পৰা মন্ত্ৰ উৎপন্ন হোৱা নাই প্ৰধানমন্ত্ৰী নহা কথাটোৰে কোৱা নাই চৰকাৰে কিবা কৰিব লাগিছে আজি মণিপুৰত কুকি হওক মৈতেই হওক আমাৰ সম্পৰ্ক আছে কুকি মৈতেকৰ মাজত বিয়া বাৰু আদান প্ৰদান আছে কি কাৰণত তেওঁলোক পৰস্পৰ বিৰোধী হ'ল তাৰ কাৰণ বিশ্লেষণ কৰি তাৰ সমাধান কৰা 1 বছৰ জুৰি তো বহুত ডাঙৰ সমস্যা নহয় 1 বছৰ জুৰি থকা আৱশ্যক নেকি মণিপুৰ কৈছোন আমি যেতিয়া হিন্দু ৰাষ্ট্ৰৰ কথা কওঁ মণিপুৰৰ সমানে গুৰুত্ব অৰুণাচলৰ সমানে গুৰুত্ব ইফালে গুজৰাটৰ সমানে গুৰুত্ব কাশ্মীৰৰ সমানে গুৰুত্ব গতিকে যেতিয়া সমগ্ৰ দেশৰ চিন্তা কৰোঁ সেই দৃষ্টিৰে মণিপুৰৰ কথা কোৱাটো স্বাভাৱিক আৰু ক'বই কিন্তু চৰকাৰৰ দায়িত্ব আছিল এই মণিপুৰৰ যি সমস্যা সমাধান কৰাৰ দৃষ্টিৰে তেওঁলোকে এবছৰ লগাব নালাগিছিল সেইকাৰণে মন্ত্ৰীয়ে কৈছে তো আমিও কৈছোঁ ইয়াৰ পৰা কিবা কৰা কাৰণ মৈতেই আৰু কুকিৰ মাজত বিয়া বাৰু আদান প্ৰদান আছে আলহীৰ নিজৰ আত্মীয়ৰ ঘৰত যাব পৰা নাই এতিয়া তাৰ কাৰণটো বিচাৰি উলিয়াইতো কাম কৰিব লাগিছিল মানে তাতে ডিভাইডে হৈছে মানে কমিউনিটি ডিভাইডে হৈছে মানে সেম গোজ এতিয়া আমাৰ ইণ্ডিয়া কয় যে সেকুলাৰ কাণ্ট্ৰি এতিয়া আমি মানে কৈ দিওঁ যে আমাক হিন্দু ৰাষ্ট্ৰ লাগে বা সেইটো ষ্টেটমেণ্ট এনেকুৱা ওলোৱা গৈছে আৰু সেইটো লৈ আপোনাৰ মই সুধিছোঁ আপুনি সেইটো উত্তৰ দিলে বাৰু কোনো কথা নাই আৰু এটা কথা মানে এতিয়া যিটো মই আপোনাৰ HBSৰ কথা সুধিলোঁ মানে আমাৰ অসম মুখ্যমন্ত্ৰী ছেকেণ্ড গগৈৰ কথা আপুনি কি ভাবে লাইক এজ এ লিডাৰ নাই আমাৰ কাৰণে অযোগ্য পুৰুষ নাস্তি আমাৰ কাৰণে চব ঠিক ব্যক্তিগত মতামত আমাৰ সংঘৰ কোনো মানুহে নিদিয়ে কোন ভাল কোন বেয়া আমাৰ টটেল তেওঁৰ যিটো ভাল গুণ কামত লগাব কাইলৈ গৌৰৱ যদি সংঘ শাখাত আহে আমাৰতো বিৰোধ নাই বদৰুদ্দিনৰ যদি সংঘ শাখাত আছে আমাৰ মুঠেও বিৰোধ নাই মই কৈছোঁ গগৈৰ পৰা ষ্টেটমেণ্ট দিছিল যে RSS গোটেই মানে দেশখন খাব বিচাৰি আছে তেওঁলোকে বিৰোধ কৰে আমি বিৰোধ নকৰোঁ নহয় RSS ৰাহুল গান্ধী বিৰোধ কৰে আমি বিৰোধ নকৰোঁ তেওঁলোকৰ বিৰোধৰ পৰা আমাৰ লোকচান নোহোৱাকৈ আমি তেওঁলোকৰ সম্পৰ্ক এই যে মোহনজী আহিছিলে আমি ঠিক কৰি সকলোক মাতিব লাগিব চবকে মাতিছোঁ 2018ত আমাৰ এই আটাইতকৈ ডাঙৰ কাৰ্যক্ৰম হৈছে এতিয়া 1 লাখ মানে হেৰি চেৰি লৈ পেলাই দৰ্শক চৰশক লৈ পেলাই 1 লাখ হৈছে আমাৰ 74,000 প্ৰায় 75,000 স্বয়ংসেৱক আছিল 25,000 মান বাকী মানুহ আহিছে 1 লাখৰ কাৰ্যক্ৰম কৰিছোঁ প্ৰথমবাৰ গতিকে যে চবক মাতিব লাগে আমি তৰুণ গগৈক মাতিব গৈছোঁ বদৰুদ্দিনক চিঠি পঠাইছে অখিল গগৈক পঠিয়াই দিছে বিৰোধ তেওঁলোকে কৰে কোনো নাই আমাৰতো আপত্তি নাই ইনভিটেশ্যন পঠাইছিলে প্ৰগ্ৰামৰ আহিব হেমন্ত মিডিয়া প্ৰচাৰ কৰিছে কিমান বিৰোধী RSSৰ বিজেপিৰ মিডিয়া কেইটামান মিডিয়া হাউচ আছে সকলোৰে তাৰ পৰা আমি ৰুটিৰ পেকেট আনিছোঁ যে কৈছোঁ যে ৰুটিৰ পেকেট দিব লাগিব আলহী আহিব আমাৰ গুৱাহাটীত গতিকে দাদা এতিয়া ধৰক 3টা বিল অলৰেডি আমাৰ পাছ হৈ গ'ল যে আৰ্টিকেল 370 তাৰপিছত আপোনাৰ ট্ৰিপল তালাক আৰু আপোনাৰ ইউনিফৰ্ম চিভিল কোডটো হ'বলৈ বাকী আছে বাৰু চ' সেই 3টা
বিলৰ কথা আপুনি মানে মানে এক্টৰ কথা কি ক'ব বিচাৰিব মানে গোটেই তিনিটা যোনকেইটা মানে বিজেপি গভৰ্ণমেণ্টে মানে আনিব বিচাৰি আছে কাৰণ এটা পাৰ্টিকুলাৰ বহুতে কৈছে যে এটা পাৰ্টিকুলাৰ কমিউনিটিক টাৰ্গেট কৰি পেলাই সেইকেইটা বিল আনি আছে বা সেইকেইটা এক পাছ কৰিছে সংঘৰ আৰম্ভণি 2007 আমাৰ প্ৰস্তাৱ আছে এটা হ'ল জনসংখ্যা সন্তুলন হ'ব লাগে তাৰপিছত এই কাশ্মীৰক তিনিটা ভাগত ভাগ কৰিব লাগে এতিয়া দুটা কৰিছে লাডাখ বেলেগ অঞ্চল জম্মু ভেলী বেলেগ কাশ্মীৰ ভেলী বেলেগ এইবিলাক সংঘৰ অখিল ভাৰতীয় বৈঠকত প্ৰস্তাৱ লোৱা বিষয় ধাৰা 370 ৰাম মন্দিৰত প্ৰত্যক্ষ সংঘই আন্দোলন কৰিছে দ্বিতীয়বাৰ প্ৰথম 75ত আন্দোলন কৰিছে গণতন্ত্ৰ ৰক্ষাৰ কাৰণে ইমাৰ্জেঞ্চিৰ সময়ত দ্বিতীয়বাৰ আন্দোলন কৰিছে ৰাম মন্দিৰৰ কাৰণে বোলে সংঘৰ কৰিছো বিজেপিৰ ইছ্যু যেতিয়া তেওঁলোকে ক্ষমতাত গৈছে তেওঁলোকে কৰিছে আমাৰ আচৰিত হ'বলগীয়া একো নাই এইবিলাকে দেশৰ অখণ্ডতাত সহায় কৰিব 3 তালাক সংঘৰ ইছ্যু নাছিল 3 তালাক মহিলাৰ উত্থানৰ কাৰণে 3 তালাক নাইকিয়া হোৱাটো প্ৰয়োজন সেইকাৰণে এই যে হিজাব টিজাব বুলি বিষয়বিলাক এইবিলাকত সংঘ নোসোমায় কিন্তু অন্যত যদি হিজাব অন্যত যদি 3 তালাক এইবিলাকৰ নিয়ম বেলেগ আছে ইয়াত পৃথক কিয় হ'ব লাগে গতিকে ইউনিফৰ্ম চিভিল কোড এইটো সংঘৰ কৰিছো বিজেপি নতুন কাম একো কৰা নাই এইবিলাক 1999 2098 তেতিয়াৰ পৰা এইবিলাক আমাৰ আলোচনা হয় আমি প্ৰস্তাৱ লৈ আহিছো আমাৰ প্ৰাইম মিনিষ্টাৰে আন্দোলন কৰিছিলে এটা বহুত পুৰণা ফটো এখন আছিলে আপোনাৰ 1970 কিমান কৰিছিলে পুৰা নাইছো এইবিলাক আৰ্টিকল 370 কাৰণে কৰিছে সংঘৰ কাৰণে নতুন নহয় এতিয়া বিজেপি গৈছে তাত সংঘৰ সমবিচাৰধাৰাৰ ৰাজনৈতিক ক্ষেত্ৰত গৈছে তেওঁলোকে সেইটো কৰিছে এইবিলাক আগতে কৰাহেঁতেন তেতিয়া ভাৰতৰ আজি এই স্থিতি নহ'লেহেঁতেন সমাজৰ কিন্তু ধৰক দাদা এতিয়া যিহেতু সেই বিল কেইটা পাছ মানে এতিয়া অকল এটা বিল পাছ হ'ব আছে ইউনিফৰ্ম চিভিল কোড সেইটো পাছ কৰাৰ লগে লগে মানে আপুনি ভাবেনে যে সেই পাৰ্টিকুলাৰ কমিউনিটিৰ টাৰ্গেট কৰি পেলাই বস্তুটো আগবাঢ়িব বা লৈ যাব বস্তুখিনি পাৰ্টিকুলাৰ কমিউনিটিৰ হেৰি কৰা কথা নহয় এইটো আজি গোটেই বিশ্বৰ চিন্তা এটা হৈছে জনসংখ্যাৰ বিস্ফোৰণ ভূমিৰ ক্ৰমে ক'ৰবাত সাগৰত ক'ত গৈছে ক'ৰবাত আমাৰ ব্ৰহ্মপুত্ৰই কিমান ভূমি লৈ গ'ল এতিয়া ভূমি কমি গৈছে জনসংখ্যাৰ বিস্ফোৰণ হৈছে এতিয়া ভূমিয়ে কম হ'ব জনসংখ্যাৰ বিস্ফোৰণ খাদ্য সংকটটো হ'বই স্বাভাৱিক গতিকে আৰু 1945 চনৰ নিচিনা নহওঁ তো সেই দৃষ্টিৰে গোটেই বিশ্বই চিন্তা কৰিছে গতিকে আমিও চিন্তা কৰাটো উচিত সেইকাৰণে জনসংখ্যা নিয়ন্ত্ৰণ ইউনিফৰ্ম চিভিল কোড হ'লে ভাৰতবৰ্ষৰ সংবিধানৰ বিভিন্ন বিষয়টো আছে সংবিধান 1999 যেতিয়া অটলজীয়ে কৈছিল সংবিধানটো পুনৰীক্ষণ হ'ব লাগে সম্ভৱ প্ৰথম বিৰোধ অসমৰ পৰাই গৈছে অসমৰ পেপাৰৰ পৰা আম্বেদকাৰে লিখা 317 জন মূল কমিটিখন সভাপতি সম্পাদক বাদ দি 317 জন মেম্বাৰ আছিল অকল আম্বেদকাৰে বনোৱা নাই আৰু তেওঁ হ'ব পৰা ভৱিষ্যতে হ'ব পৰা যিবিলাক সংবিধানৰ দুৰ্ব্যৱহাৰ সেই সকলোবিলাক তেতিয়াইতো ৱাৰ্ণিং দিছিল তেওঁ থাকোঁতে যেতিয়া সংবিধান সলনি কৰিলে তেতিয়া এই আম্বেদকাৰে কৈছে যে মোৰ যদি ক্ষমতা থাকিলেহেঁতেন মই এই সংবিধান জ্বলাই দিলোহেঁতেন সংবিধান আমি দুৰুপয়োগ কৰিবৰ কাৰণে আমি তৈয়াৰ কৰা নাছিল গতিকে সংবিধানৰ যিবিলাক বাহিৰৰ সংবিধানৰ পৰা লৈ পেলাই যিবিলাক আমাৰ প্ৰতিকূল ভাৰতবৰ্ষৰ মানে কোন IPC CRPC আমাৰ সন্মুখত মাৰ্ডাৰ এটা হ'লে আমি কোৰ্টত ক'লে নহ'ব থানাই ক'ব লাগিব কিয় 1872 পুলিচ এভিডেন্স কেতিয়াও চলি আছে সুধিব আমাকেই কিন্তু ক'ব লাগিব পুলিচে এজাহাৰ দিব লাগিব পুলিচ জাৰি কৰিব আমাক সুধিব গতিকে এই যিবিলাক ব্যৱস্থা ভাৰতবৰ্ষৰ ন্যায় পাবৰ কাৰণে আমাৰ কোনো CRPCৰ নিয়ম ব্ৰিটিছে তৈয়াৰ কৰা নাই পুলিচ ব্ৰিটিছৰ সাক্ষী ব্ৰিটিছৰ জাজ ব্ৰিটিছৰ চব ব্ৰিটিছৰ গতিকে ব্ৰিটিছৰ সপক্ষে ৰায় দিবৰ কাৰণে যি নিয়ম কৰিবলগীয়া কৰিছে সেইকাৰণে ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টৰ 4জন জাজে আহি ক'বলগীয়া হৈছে নেকি যে পইচা থাকিলেহে ন্যায় পাব পাৰে ভাৰতবৰ্ষৰ ন্যায়ৰ পৰা মানে আপুনি ক'ব বিচাৰিছে যে বিল কেইটা ভাল এটা মানে ভাল কেতিয়াবাই সলনি হ'ব লাগিছিল এই বিলবিলাক কাৰণ ভাৰতবৰ্ষ স্বতন্ত্ৰ হৈছেতো ভাৰতবৰ্ষ স্বতন্ত্ৰ হৈছে স্বাধীন হৈছে স্বতন্ত্ৰ হোৱা নাই আমি স্বতন্ত্ৰ আনিব পৰা নাই পৰতন্ত্ৰতে আমি স্বাধীন হৈছোঁ স্বৰ অধীন হৈছোঁ স্বতন্ত্ৰ আনিব পৰা নাই এতিয়া লাহে লাহে স্বতন্ত্ৰতাৰ দিশে আমি আগবাঢ়িছোঁ আমাৰ তন্ত্ৰও নিজা হ'ব আপোনালোকে মানে নাথুৰাম গডছে বহুত মানে ফ'ল' কৰে নাথুৰাম গডছে ফ'ল' কৰে আপোনালোকে বা ছাপোৰ্ট কৰে বহুত সংঘই নাথুৰাম গডছেক ছাপোৰ্ট কৰা নাই মহাত্মা গান্ধী যেতিয়া বধ হৈছে সম্ভৱ প্ৰথম মেছেজ গুৰুজীৰ গৈছে MS গোলৱালকাৰৰ মহাত্মা গান্ধীক যেতিয়া ভংগীকৰণত দিল্লীত চবে মাৰিব আহিছিল কাৰণ বিভাজনৰ পিছত হিন্দুবিলাকৰ প্ৰতি ইমান অত্যাচাৰ কৰিছে গান্ধীয়ে মছজিদত আছিল মছজিদৰ পৰা উলিয়াই দিছে ঠাণ্ডাত তেওঁ তাত প্ৰাৰ্থনা কৰিব গৈছে ভংগী কলনী বুলি কয় তাত আছিল সেই মানুহবিলাকে মাৰিব আহিছিল ৰাতি লাঠি লৈ পেলাই কোনে ৰখিছে সংঘৰ স্বয়ংসেৱকে ৰাখিছে মহাত্মা গান্ধীৰ বিৰোধ নাই মহাত্মা গান্ধীৰ সিদ্ধান্তৰ বিৰোধ আছিল আৰু সেইকাৰণে মহাত্মা গান্ধী বধ সংঘই সমৰ্থন কৰিছে এইটো ঠিক নাথুৰাম গডছে সংঘৰ শাখাত গৈছে
সেইকাৰণে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মাৰিছে বুলি জৱাহৰলাল নেহৰুৱে সংঘ বেন কৰিলে 48ত আৰু সংঘ শেষ কৰিবৰ কাৰণে ষ্টেটমেণ্ট দিলে ভাৰতবৰ্ষৰ 1 ইঞ্চি ভূমিতো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গেৰুৱা পতাকা উৰাব নিদিয়ে। বেন কৰিছিলে সেই সময়তে গুৰুজীয়ে ষ্টেটমেণ্ট দিছে। জৱাহৰলাল নেহৰুৱে মাকৰ বিয়াত যৌতুকত অহা দেশ নহয় এইখন, প্ৰত্যেক ইঞ্চিত ভাৰতবৰ্ষত গেৰুৱা পতাকা উৰিব। কাৰণ সেই সময়ত বহুতবাৰ চেষ্টা কৰিছিল গান্ধী হত্যাৰ পিছত, যেতিয়া এই চৰ্দাৰ বল্লভভাই পেটেল, মহাত্মা গান্ধীও ইভিন কৈছে ডাক্তৰজী যে যি কাম মই কৰিব খুজিছো অস্পৃশ্যতা বৰ্জন, সেই কামটো আপুনি কৰি আছে। বাৰধাৰাতে বৰ্গত গৈছে, এতিয়া আপুনি কংগ্ৰেছত আহি নকৰে কিয়? সেইটো বহুত দীঘলীয়া কথা পতাইছে। কংগ্ৰেছত গ'লে মই এইটো ক'ব নোৱাৰিম, কাৰণ আমাৰ স্বয়ংসেৱক কংগ্ৰেছৰ স্বয়ংসেৱকৰ পাৰ্থক্য আছে। ৰাজনৈতিক ক্ষেত্ৰত স্বয়ংসেৱক মানে এই কাৰ্পেট পাৰা, চকী পাৰা, আমাৰ সেইটো নহয়। সেইটো মানে ভাবে মানে সেইকাৰণে কংগ্ৰেছত স্বয়ংসেৱক, আমাৰ স্বয়ংসেৱক কাম কৰিব নোৱাৰিব, আমি স্বতন্ত্ৰভাৱে চলাম। নাথুৰাম গডছে শাখাত গৈছিল, তাৰ কাৰণে সংঘই মাৰিছে হ'ব নোৱাৰে। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কিমান মাষ্টাৰ ডিগ্ৰী লৈ যোৱা, কিমানে ডকাইতি কৰিছে, কিমানে আলফাত গৈছে, সন্ত্ৰাসবাদ দিছে, তাৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিত আহি সংঘত আহিছিল। সংঘৰ হিন্দুত্ব তেওঁৰ পচন্দ হোৱা নাই, হিন্দু মহাসভা কৰিলে, হিন্দু মহাসভাৰ হিন্দুত্ব পচন্দ হয়, ইমান উগ্ৰ। গতিকে গদৰ পাৰ্টি খুলিলে আৰু তেওঁ সেই দৃষ্টিৰে মইতো ভাবো যদি মহাত্মা গান্ধীক নামাৰিলে তাত মহাত্মা গান্ধী ইমান বিখ্যাত হ'ব নোৱাৰিলে। কেলে? কিন্তু মই আগতে কৈছোঁ তাতে মহাত্মা গান্ধী জাতিৰ পিতা হ'ব নোৱাৰে, এই জাতিৰ কোনো পিতা হ'ব নোৱাৰে। কোনে জাতিৰ পিতা নাম দিলে সেইটোও নাজানো। মহাত্মা গান্ধী বহুত মহাপুৰুষৰ শৃংখলৰ ভিতৰত তেওঁ এটা। মানে আপুনি কিয় ভাবিলে যে মানে ধৰক তেখেতক নামাৰিলে তেখেতে আজি ইমান মহান নহ'লে? ইমান মহান কাম কৰা নাই মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ। মহাত্মা গান্ধীৰ আগৰ যিবিলাক স্বতন্ত্ৰ সেনা বা যিবিলাক বীৰ বীৰাংগনা যিবিলাকে যুঁজিছে সঁচা অৰ্থত দেশৰ কাৰণে, ইমান কাম মহাত্মা গান্ধীয়ে কৰা নাই। তেখেত আমাৰ ফাদাৰ অফ দ্য নেশ্যন হয়, আমাৰ নেশ্যনৰ ফাদাৰ তেখেত। কোনে কৈছে? এইটোও বাহিৰৰ কনচেপ্ট। ফাদাৰ অফ জাৰ্মান বিছমাৰ্ক, ফাদাৰ অফ ইটালী গেৰিবল্ডি, ফাদাৰ অফ ইণ্ডিয়া মহাত্মা গান্ধী বাহিৰৰ কনচেপ্ট। এই ৰাষ্ট্ৰ সৃষ্টিৰ লগে লগে হৈছে। ইয়াৰ ফাদাৰ কোন হ'ব? অথৰ্ব বেদ খুলিলে গম পাবা ৰাষ্ট্ৰ সম্পৰ্কে কি কৈছে। বেদত বাৰ বাৰ ৰাষ্ট্ৰ শব্দ ভৰি হৈছে। ইদম ৰাষ্ট্ৰায় ইদম নাম হ'ব, ৰাষ্ট্ৰমিদম, ৰাষ্ট্ৰ পুৰুষ বুলি বেদত বৰ্ণনা আছে। তাৰ আৰু পিতা কোন হ'ব? এই যে নেশ্যন কৰিছে যে ৰাষ্ট্ৰটো, সেইকাৰণে ফাদাৰ অফ নেশ্যন হৈছে। নেশ্যন আৰু ৰাষ্ট্ৰ একে নহয়। তেখেতে কেইবাটাও আন্দোলন তেখেতে লিড কৰিছিল, সত্যাগ্ৰহৰ পৰা লৈ পেলাই বিভিন্ন ধৰণৰ আন্দোলন কৰিছিলে, চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট কৰিছিলে। চ' সেইটো এটা ডাঙৰ ৰ'ল প্লে কৰিছিলে নে? মহাত্মা গান্ধীক প্ৰজেক্ট কৰাইছে। মহাত্মা গান্ধী কেতিয়াও পৰ্ণকুটিৰত নাই, তেওঁ সদায় পেলেচত আছে। সেই সময়ৰ কুৱেশ্যন মই টেলিগ্ৰাফ, তাৰপিছত ইণ্ডিয়ান এক্সপ্ৰেছ। আপুনি ক'ব বিচাৰে যে হিষ্ট্ৰীত ভুলকে লিখা আছে, সেইটো ক'ব বিচাৰে? তেওঁক প্ৰজেক্ট কৰিছে ব্ৰিটিছে, তেখেতকে প্ৰজেক্ট কৰিছে ব্ৰিটিছে। বাৰ্ধা এতিয়াও গ'লে দেখা পাব তাত যিজন হেৰি থাকে, কি কয় গাইড, গতিকে ইয়াত মহাত্মা গান্ধী খোজ কৰিছিল। মই বোলো তেতিয়াই মহাত্মা গান্ধী চেণ্ট্ৰেলিজম খোজ কৰিছিল, ব্ৰিটিছে কৰে। এইটো তেওঁৰ টেলিফোন, তেতিয়া কেৱল টেলিফোনত কথা পাতিছে, কৈছে ব্ৰিটিছে দিছে। মানে ব্ৰিটিছে নিজে ফ্ৰেম কৰা বুলি আপুনি কৈছে? এটা বহুত ডাঙৰ ষ্টেটমেণ্ট দিলে। য'তে ত'তে যায় চব ব্ৰিটিছে ব্যৱস্থা কৰি দিয়ে। থাৰ্ড ক্লাছত যায় মানে কি যায়, তেওঁৰ সেই PA কি নামটো পাহৰিলোঁ, তেওঁ কৈছে তো মহাত্মা গান্ধী কৈছে ইয়ৰ চিম্প্লিচিটি ইজ ভেৰি এক্সপেঞ্চিভ। চিম্প্লিচিটি ইজ এক্সপেঞ্চিভ। থাৰ্ড ক্লাছত ডাবাটো ফাৰ্ষ্ট ক্লাছ কৰিব লাগিব। এটা ডাবাত সেই ক'লা ছাগলী, ঘাঁহ, মানুহ ৰখা মানুহ নিব লাগিব। কি দৰকাৰ? এই যে মহাত্মা গান্ধীৰ লোকটো, আঁঠুৰ মূৰত চৰিয়া পাগুৰি, তো প্ৰথম যেতিয়া দ্বিতীয়বাৰ আহিছে আফ্ৰিকাৰ পৰা ইংলেণ্ড হৈ, তেওঁৰ গুৰু আছিল গোপাল কৃষ্ণ গোখলে। তেওঁ কৈছে যে গুজৰাটী খেতিয়কৰ লোক ল'ব লাগিব তুমি, কাৰণ আঁঠুৰ মূৰত চৰি আৰু পাগুৰি দি ট্ৰেইনৰ পৰা নামি। লিখি আছো মই ইণ্ডেক্স আৰ্টিকুলত। এইবিলাক চব প্ৰমাণ বিভিন্ন কিতাপত। মই ইণ্ডেক্স আৰ্টিকুল, মই আৰ্টিকুল লিখোঁতে মই ইণ্ডেক্স আৰ্টিকুলত লিখি আছো। কিন্তু ধৰক এটা বহুত ডাঙৰ মানে ষ্টেটমেণ্ট দিলে আপুনি, কাৰণ বহুত আমি সৰুৰ পৰাই পঢ়ি আহিছোতো বস্তুখিনি। আমি যে সেইটো নেৰেটিভ, সদায় সত্য কথা ক'বা। তাৰ ফটো থাকে মহাত্মা গান্ধী। মহাত্মা গান্ধী কৈছে নেকি সত্যম বদ ধৰ্মম চৰ, তৈত্তৰ উপনিষদত কৈছে, ঋগ্বেদে কৈছে সত্যম ধনম। আপুনি ইনডাইৰেক্টলি ক'ব বিচাৰিছে তেখেত ফাদাৰ অফ দ্য নেশ্যন হ'ব নালাগিছিল? নহয়, আমি নামানো। তেওঁ এজন মহাপুৰুষ, দেশৰ কাৰণে কাম কৰিছে, কিন্তু ফাদাৰ অফ দ্য নেশ্যন নহয়। তেতিয়াও হ'ব নোৱাৰে। নাথুৰাম গডছেক যদি আমি ফ্ৰেম কৰোঁ তেতিয়া মই বুজা নাই। নাথুৰাম গডছেক এতিয়া আপুনি কি হিচাপে ভাবিব? কাৰণ তেখেতো এজন সংগী আছিল, তেওঁ উগ্ৰ হিন্দু আছিল। হিন্দু উগ্ৰ হ'ব নোৱাৰে, হিন্দুত্বত উগ্ৰতা নাই। যদি কৈছে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু, তো হিন্দু উগ্ৰ কেনেকৈ হ'ব? যদি কৈ বসুধৈৱ কুটুম্বকম, তো হিন্দু উগ্ৰ কেনেকৈ হ'ব? চব যদি মোৰ কুটুম্ব। সেইকাৰণে বহুতবাৰ মোহনজীৰ ষ্টেটমেণ্ট আহিলে RSSৰ হিন্দুত্ববিলাক
বাকীবিলাকৰ পচন্দ নহয়, সেইটো হিন্দুত্ব। সৰ্বম খলবেদম ব্ৰহ্ম ক'ৰ পৰা আহিছে? বেদান্তৰ পৰা আহিছে। বেদান্ত পৰা কুকুৰ চিগালৰ গৰ্ধৱৰ। হয় আমাৰ প্ৰশ্ন সেইটোৱেতো, সংঘই যেতিয়া হিন্দুত্বৰ কথা কয়, কুকুৰ চিগালৰ গৰ্ধৱৰ আত্মাৰ আমি প্ৰত্যক্ষ মানো, আৰু সেইটো নাম হিন্দুত্ব। আমি হিন্দু বুলি ক'লে সংঘ হ'ল কমিউনেল। মুছলমানে মুছলমান বুলি ক'লে কমিউনেল নহয়, খ্ৰীষ্টিয়ানে খ্ৰীষ্টিয়ান বুলি ক'লে তেওঁলোক কমিউনেল হয়, হিন্দুৱে হিন্দু বুলি ক'লে কমিউনেল। সেইটো কথা RSS কোৱা, RSS কমিউনেল পাৱাৰত আছে নে হবে নেকি বিজেপি? এইটো নহয়, কৈছো ন, এইটো নেৰেটিভ। হিন্দু ৰাষ্ট্ৰ নাম সংঘই দিয়া নাই, হিন্দুস্তান এৰোনেটিক RSS কৰিছিল, হিন্দুস্তান মেচিন টুলছ RSS। কিন্তু দাদা আপোনালোক মই চাইছো মানে RSS যিমান কৰ্মী মই লগ পাইছো বহুত ডাউন টু আৰ্থ থাকে, মানে কথাটো কৈ চেনেল পিন থাকিব ধুনীয়াকে, মানে নিজৰ কাম কৰি থাকে, বা সেইটো সেই মানে ক'ব গ'লে বহুত ডাউন টু আৰ্থ থাকে আপোনালোক। আপোনাক মই যদি এটা প্ৰশ্ন এটা সুধো যে ধৰক এজন পলিটিচিয়ান আপোনাৰ মতে কেনেকুৱা টাইপৰ হ'ব লাগে? যে এজন পলিটিচিয়ান মানে বিভিন্ন ধৰণৰ থাকিব, বাট আপোনাৰ পাৰ্চপেক্টিভটো মই জানিব বিচাৰিছো এজ এ RSS ৱৰ্কাৰ, যে ধৰক এজন পলিটিচিয়ান এনেকুৱা এনেকুৱা হ'লে ভাল। মই নামটো নকওঁ, হয় এজন বহুত চিনিয়ৰ বিজেপিৰ কাৰ্যকৰ্তা আমাৰ বৈঠকবিলাকত আহেতো, সংঘৰ যিবিলাক প্ৰচাৰক বা হেৰি এই যিবিলাক সম্পৰ্ক থকা এতিয়া প্ৰেচিডেণ্ট। পজিশ্যন আছে নেকি? হা, পজিশ্যন আছে নেকি? এতিয়া নাই, এতিয়া আকৌ ঘূৰি আহিছে। তোমাৰ বৈঠকত ফ্লাইটত আহিছে, তো লগৰ যিবিলাক আছিল সুধিছে ট্ৰেইনত দৌৰি দৌৰি উঠিছিল, এতিয়া ফ্লাইটত আহিছে যে? কৈছে নহয়, মই সংঘৰে হৈ আছো, মই যদি ফ্লাইটত নাযাওঁ, 3 দিন খৰচ কৰি ট্ৰেইনত আহোঁ, সেইচোন প্ৰেচিডেণ্টে ক'ব এইজন আমাৰ কি ছেক্ৰেটাৰী। আজি বিজেপিৰ প্ৰেচিডেণ্টে যদি মটৰচাইকেল লৈ কোনোবা জিলাত যায়, কাৰণ কেতিয়াবা কি হয়, কামৰ কাৰণে সেইটো মেইনটেইন কৰিবলগীয়া হয়, কাৰণ ভাৰতবৰ্ষৰ ৰাজ্য এনেকুৱাই চলিছে। কাৰণ আমাক ডেমক্ৰেচি শিকোৱা নাই ইয়াত। মোদীজীয়ে মিটিং কৰিলে 7 লাখ মানুহ হয়, হেমন্তই মিটিং কৰিলে 1 লাখৰ মানুহ কম হ'লে তাৰ উদ্যোক্তাসকলে বেয়া পায়, 1 লাখ হ'বই লাগিব, জানানে? আছাম চিএমৰ কথা কৈছে। ওবামাই মিটিং কৰিলে কিমান হয়? 300 মানুহ। হিলাৰী ক্লিণ্টনে মিটিং কৰিলে কিমান হয়? 300 350 মানুহ। কাৰণ আমি ধৰি লৈছো আমি নেতাৰ অনুগ্ৰহত আছো, আমাক কৰা হৈছে। কাৰণ আগতে এবাৰ গম নাপাবা, আগতে যদি কলেজৰ চকীদাৰ এটাও দিব লাগে MLA জনে দিয়ে। এখন স্কুল কলেজৰ চকীদাৰজন MLA কি বন্ধু? কাৰণ তেওঁ নেতা হ'ব লাগিছিল, জনসাধাৰণৰ অনুগ্ৰহত নেতা। সেইটো হ'ল ডেমক্ৰেচি। ছিংগাপুৰৰ নিচিনা দেশ আগবাঢ়িছে কাৰণে, সেইকাৰণে তাত শুদ্ধ ডেমক্ৰেচিৰ প্ৰচলন। আমাৰ ইয়াত ওলোটা কৰে, স্বাধীনতাৰ পিছত আমাৰ ইয়াত ডেমক্ৰেচি শিকোৱাই নাই। আমি ধৰি লৈছো নেতাৰ অনুগ্ৰহত। আমি ইয়াতো হয়তো আপুনি গম নাপাব, আগতে মানুহবিলাক গাঁৱৰ পৰা আহে, ৰাস্তা ঘাটো নাই, যাতে আগবেলা এখন গাড়ী আহে আমাৰ গাঁৱৰ পৰা, তো দেউতাক কৈ যায়, কৈছো আমি MLA লাগ পালো দে বাবু, দেউতাক বাবু বুলি মাত। ক'লে কি ক'লে? কৈছে নহয়, তেওঁ ভিতৰত আছিল, আমি বহি ৰখি থাকিলো, আমাৰ লগত চাহ তাহ খাই তেওঁ আমাক মাত দি পেলাই গ'ল। মানে চাহ খাই মাত দি গ'ল, তাতে ছেটিছফাই। মানে দিনটো ৰখি MLAৰ কোৱাৰ্টাৰত আহি পেলাই গাঁৱৰ পৰা আমাৰ 4-5 জন মানুহ আহি দিনটো খৰচ কৰি MLA বহি একেলগে চাহ খালে, কাম শেষ। সেইকাৰণে আজি ৰাজনীতিটো সলনি হৈছে, কাৰণ আমাক তেনেকৈ আমাৰ MLA আমাক যদি দেখা দিয়ে নমস্কাৰটো যে দিছে। মানে আপোনাৰ মতে কি লাগে? লাইক এজন ওলোটা হ'ব লাগে, নেতাই ভাবিব লাগে এওঁলোকৰ অনুগ্ৰহত মই, তেতিয়াতো কাম কৰিব। সেইকাৰণে কিছুমান দেশত ৰিকলিং চিষ্টেম। এইটো আপুনি ভাবে নেকি লাইক অসমত কমিছে বা ইণ্ডিয়াত অলপমান কমি গৈছে এইটো, যে উল্টাটো নাভাবে? এতিয়া কমিছে, বহুত কমিছে। নহ'লে আজিকালি কোৱাৰ্টাৰত কোনো নাথাকে, ইয়াত চব ক্ষেত্ৰত থাকে। আগতে নিজৰ ক্ষেত্ৰত কোনো যায়, চব ইয়াত লগ পাব আহিব লাগে। এইটোতো হৈছে। আজি চিধা চিধি গালিব পাৰে, সামান্য চেনেল গৈ গালি দিব পাৰে, আগতে নোৱাৰিছিল। বহুত অপেন আছে। এটা আপোনাৰ এনে আপোনাৰ সুদৰ্শনত বিজেপিৰ নেতাবিলাক আহে নে আপোনাৰ? এনেইতো নেতা নাহে কাম নাথাকিলে। বিজেপিৰ নেতা মানে যিবিলাক স্বয়ংসেৱক ইফালে গ'লে কেতিয়াবা সোমায়, তেওঁলোকৰ ইমান কাম আজি দেখো আজিকালি সময় মাতিলেও আহিব নোৱাৰে। মই 3-4 জনক মোৰ অসুখৰ সময়ত মাতিলে সময়ে নাপালে কামত ব্যস্ত আছে, এনেই নাহে। কেতিয়াবা কিবা কাম থাকিলে আহে, কাম থাকিলে আমাৰ মাতে, মোৰ কাম থাকিলে ময়ে মাতো। এনেই নেতা বুলি যাক কয় আৰু, বিজেপিৰ দায়িত্ব আছে বা MLA আছে, সময় পালে তেখেত এনেই নাহে। এনে আমি নাথাকোঁ, এইটো এনে আহে কি কৰিম? আমাৰতো ট্ৰেনজিট কেম্প, 8 জন মানুহ থাকোঁ, তাৰপৰা এভাৰেজ কোনোবা 1 বা 2 থাকে, বাকী চব প্ৰবাসতে থাকে। কেতিয়াবা যদি মিটিং চিটিং হ'লে এতিয়া বৰ্গ গ'ল পূৰ্ণকালীনত। কিন্তু দাদা এতিয়া লাষ্ট মানে আপোনাৰ লাষ্ট ফালে যিটো আমি আহিছোঁ, আৰু আমাৰ কাৰ্যালয়টো এবাৰ আমি দেখাম আমাৰ ভিউৱাৰ্ছক এনেকুৱা কি হয়। আৰু লাষ্ট কুৱেশ্যন এইটোৱে হ'ল যে এতিয়া ধৰক আমি বহুত দেখিবলৈ পাইছোঁ যে পলিটিকেল স্পীচেছবিলাকত মানে এনেকৈ অপেনলি মানে এতিয়া কোৱা গৈ আছে, আৰু আপোনাৰ এনি নেশ্যনেল লিডাৰ হওক বা আমাৰ অসমৰ লিডাৰ যে হওক, কৈছে যে এতিয়া এছাম লোকে এবাৰ ভোট দিয়া নাছিলে, মানে এটা পাৰ্টিকুলাৰ কমিউনিটি মানুহে এবাৰ বিজেপিক ভোট দিয়া নাছিল। মানে আপুনি যদি আপাৰ আছামত চাই বা মানে কিছুমান সমষ্টিত আৰু চ' সেইটোৰ ওপৰত কি ক'ব বিচাৰে আপোনাৰ মতে, যে অকল এছাম লোকে দিয়া নাই মানে ভোট বিজেপিক, জেদ ভাৱ কৰি দিয়া নাই বা জাতিটো লৈ পেলাই দিয়া নাই? যিবিলাকে ভোট দিয়া নাই বুলি কৈছে তেওঁলোকে আগতে কিমান ভোট দিছিল, সেইটো এটা কথা। মোৰ কথা হ'ল বিজেপিৰ ভোটাৰে ভোট হয়তো কম দিছে,
এনেকুৱা হ'ব পাৰে। আৰু তাৰোপৰি অসমত হৈছে কি বিজেপি বনাম অন্য চব হৈছে, সেইটো এটা বিজেপিৰ কাৰণে চেলেঞ্জ হৈছে। কাৰণ মই যিটো ভাবিছোঁ, আগতে যদি ভোট এতিয়া ধুবুৰীৰ নিচিনা ঠাইত, নগাঁৱৰ নিচিনা ঠাইত তাত AIDFৰ কেণ্ডিডেট থাকে, কংগ্ৰেছৰ কেণ্ডিডেট থাকে, আগতে ভোট ভাগ হয়, বিশেষকৈ মুছলিম ভোট ভাগ হয়। এবাৰ ভাগ হোৱা নাই, তাৰপিছত কংগ্ৰেছৰ ভোট থাকে, তাৰপিছত বিজেপি বাদ দি আৰু অন্য দল বিজেপি AGP বাদ দি আৰু অন্য যিবিলাক জাতীয়তাবাদী আৰু কিবা দল আছে নহয় আজিকালি, তেওঁলোকৰ ভোট ইউনাইট হৈছে। তো সেইকাৰণে বিজেপিৰ কাৰণে চেলেঞ্জ হৈছে। কোনোবা এছাম পাৰ্টিকুলাৰে দিছে নে নাই, তেওঁলোকে আগতে দিছিল নে নাই, তাৰ হিচাপটো আমাৰ হাতত নাইতো, বিজেপিয়ে জানিব। গতিকে সেইটো মই নাভাবোঁ এছাম মানুহে কেৱল ভোট দিয়া নাই কাৰণে, মই সেইটো নাভাবোঁ। মই ভাবোঁ বিজেপিৰ মানুহেই বিজেপিক ভোট দিয়া নাই, সেইকাৰণে আমাৰ ইয়াততো পাৰ্চেণ্টেজ কমা নাই একচুৱেলি, বাহিৰত পাৰ্চেণ্টেজো কমিছে, কাৰণ বিজেপিৰ মানুহে ভোট দিয়া নাই। আৰু হয়তো বিজেপিৰ কাৰ্যকৰ্তা একদম তললৈ যাব পৰা নাই আৰু ভাবিছে এটা যে হৈ যাব 2004 ফিল গুড হৈছিল, 2004 ফিল গুড হৈছিল, চব কৰিছে। মানে 6 মাহমান আগতে ইলেকশ্যন পাতিলে, হাৰিলে। প্ৰথম 13 দিন 13 মাহ, তাৰপিছত 5 বছৰ অদৰ্জীয় চৰকাৰ, 4.5 বছৰতে অলপ কম ইফালে আগতীয়াকৈ ইলেকশ্যন পাতিলে, ফিল গুড। অহংকাৰ হৈছিল নহয়, ভাল কামৰ হাতত কনফিডেন্স, অভাৰ কনফিডেন্স। অভাৰ কনফিডেন্স বহুতে কয় যে অহংকাৰ বুলি কয়, যে অভাৰ কনফিডেন্স মানে কি আমিতো জিকিমে। অভাৰ কনফিডেন্স এক প্ৰকাৰ হেৰিত সেইটো তাতে টাৰ্ণ হৈ যায়। অহংকাৰৰ পৰা অভাৰ কনফিডেন্স মানে তেওঁলোকে কাম নকৰা হয়, হ'বই যেতিয়া আমিনো কিয় কৰিম, এতিয়া বাকী দৃষ্টিত কাম কিয় কৰিব নেতা হৈছে, গতিকে দুইটা এটা আনটোৰ পৰ্যায় আৰু নেতা হৈছে কাম কিয় কৰিব। মই ভাবিছোঁ ভোটটো পামেই, মই আৰু কিয় কষ্ট কৰিম, সেইটো এটা মাইনাছ পইণ্ট। অভাৰ কনফিডেন্স আৰু অহংকাৰটো এটা আনটোৰ পৰ্যায়। কেৱল অহংকাৰ হৈছে এনেকুৱাও নহয়, কাৰণ বিজেপিৰ যিমান কাম কৰে মানুহবিলাকে সংঘতকৈ বেছি তেওঁলোকৰ দায়িত্বত কাম কৰে। যিবিলাকে কাম কৰা নাইতো কৰাই নাই বাৰু, কিন্তু যিবিলাকে কৰে প্ৰামাণিকতাত সেইকাৰণেতো জিতিছে, সেইকাৰণে এইবিলাক ভোট পাই পেলাই জিতিছে। কিছুমানেতো কাম কৰিছে, কিছুমানে কৰা নাই, কিছুমানে হয়তো অহংকাৰত বা অভাৰ। আপোনালোকে বিচাৰেনে যে RSSৰ পৰা আৰু মানে বিজেপিলৈ যাওক, মানে পাৰ্টিলৈ যাওক, RSSৰ কৰ্মীবিলাক আৰু বিজেপিলৈ যোগদান কৰক, বিচাৰেনে আপোনালোকে? নহয় নহয়, RSSৰ কৰ্মীয়ে বিজেপিত যোগদান কৰিব নোৱাৰে। কৰিছোঁ নহয়, সেইকাৰণে RSSে বিজেপিত নিদিয়ে। তেওঁ নিজাববীয়াকৈ যদি যায়, মই সংঘত আছিলোঁ, দায়িত্বত মই বিজেপিত, আমাৰ আপত্তি একো নাই, তেওঁক সংঘই দিয়া নাই। প্ৰশ্ন সেইটোৱেতো, সংঘই কাকো নিদিয়ে, সংঘই অৰ্গেনাইজিং ছেক্ৰেটাৰী দিয়ে। অসমত কনিদা আছিল আগতে, ৰাজুজি হৈছে, বাকী সংঘই কাকো নিদিয়ে। মানুহবিলাক কাৰণে সংঘই কৰিছে, আমাক কৈ দিয়ক বিজেপিয়ে, আমি দিবৰ কাৰণে কোনো নহয়তো, সংঘই কাকো নিদিয়ে। তেনেকৈ কোৱা যায় যে বহুত মানে পোষ্টবিলাক বা এনেকৈ RSS বিজেপিত কিয় যাব, বুজা নাই? RSS থাকিব। মানুহে কয় RSSৰ পৰা যদি তেওঁ যদি স্বয়ংসেৱক দায়িত্ব লৈছিল, এতিয়া বিজেপিৰ, তেওঁ RSSৰ নহয়, তেওঁ তাত বিজেপি, তাত RSSৰ মানুহ বিজেপিত গৈ RSS কিয় কৰিব? RSS কৰিলে তেওঁ ফেইল হ'ব। RSSৰ যদি কোনোবা আছিল বিজেপিৰ ভিতৰত বিজেপি কৰিবলৈ, তাত RSS কৰিলে নাছিল। বিজেপিৰ মানুহ যদি সংঘত আহি কয় মই RSS কৰিম, তেওঁ RSS কৰিব নোৱাৰে। RSS কৰিলেতো বিজেপিৰ RSS হ'ব, তেতিয়াই কৰিব পাৰিব। এই চব ভুল ধাৰণাবিলাক, এই সংঘৰ মানুহ সংঘৰ আছিল, এতিয়া বিজেপিৰ কাম কৰিব লাগিব, বিজেপিৰ নিয়ম কানুন, বিজেপিৰ চব তাত RSS কৰিলে নহ'ব, তাতে ফেইল হ'ব। ভিডিঅ'টো শেষলৈকে চাইছে আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটো। দ্বিতীয়তে কমেণ্ট ছেকশ্যনত জনাব যে যোনখিনি কথা বিষয়ে আমি ডিছকাশ্যন কৰিলোঁ, তাৰ ওপৰত আপোনালোকৰ ভিউ পইণ্ট কি হয়, আপোনালোকৰ মতামত কি হয়, এইখিনি কমেণ্ট ছেকশ্যনত জনাব। আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকক লগ পাম।